নমস্কাৰ, গুড মৰ্ণিং। আজি পুৱাই বিচনাৰ পৰা আৰম্ভ কৰিলোঁ। বিচনা মানে এনেকুৱা নহয়, এবাৰ উঠি লৈ পিনি মুখ হাত ধুই গৰম পানী চৰম পানী খাই মেলি আকৌ আহি বিচনাত শুই, কাৰণ আজি বন্ধৰ দিন। গতিকে বিচনাতে আহি গ'ল চাহ। এয়া চাহ বিচনাতে খাই লওঁ। গতিকে নতুন গেটআপ মানে কি, এনেকুৱা নহয় যে আগতে এনেকুৱা কৰাই নাই, কিন্তু তথাপিতো দাড়ি চাড়ি কাটি মেলি এটা নতুন ৰূপ লৈ লৈছোঁ। আজি নতুন ৰূপ লৈছোঁ, আজি দুদিনমানৰ কাৰণে। গতিকে আজি আপোনালোকক এটা সুন্দৰ ভিডিঅ' উপহাৰ দিম। আজি সুন্দৰ ভিডিঅ'টো এনেকুৱা নহয় যে কিবাকিবি কৰিম, কিন্তু এটা দৰৱ মই বেলেগকৈ বনাম, কিন্তু ইউটিউবত থাকিব আৰু ফেচবুকত থাকিব। দৰৱটো আপোনালোকক উপহাৰ দিম। কেনেকুৱা হয় কি হয় ক'ব। বেলেগ এঠাইত শিকিছিলোঁ, গতিকে আপোনালোকক উপহাৰ দিম। আজিৰ ভিডিঅ'টো সুন্দৰ হ'বলৈ গৈ আছে, আপোনালোকে শেষলৈকে চাই থাকিব। গতিকে ব'লক। চাহ তাহ খালোঁ। চাহ খাই এতিয়া লগালগ বেলেগ এটা খানা হ'ব। গতিকে কি খানা হ'ব আপোনালোকে সেয়া দেখাই আছোঁ। ব'লক, বনাই আছে। এয়া বনি আছে গজালি বুটৰ লগত আলু চালু, বিলাহী চিলাহী, এনেকৈ জলকীয়া চলকীয়া সকলো মা মছলা সকলোবিলাক দি পিনি এখন কি হ'ব, ঘুগুনি নে এনেকৈ হ'ব? এইখন ঘুগুনি। আৰু ইয়াৰ লগত মই কৈছোঁ ন, দেশী ঘি মানে গৰু ঘি দিয়া ৰুটি। প্ৰথম হয় পাই, মই যি কি নহওক ৰুটি মোৰ ভাল লাগিছে কালি খাই। মই যিহেতু আগতে বৰকৈ বেছিকৈ ৰুটি নাখাওঁ, কিন্তু কালি যিটো গৰু ঘি দি বনাইছে ৰুটি, সেই ৰুটি খালোঁ, ভাল লাগিলে। সেইকাৰণে আজিও বনাব দিছোঁ। বনাইছে ধনিয়া, গাখীৰ চাহ খোৱা হ'ব। গতিকে এনেকৈ খোৱা বোৱাটো প্ৰথম আৰম্ভ কৰি পাছলৈ কি খাম সেইবিলাকতো দেখাই আছোঁ। এয়া মছলা দিলে সকলোবিলাক দেখাই আছোঁ। গতিকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। তাৰ পাছতে অলপ দেৰি পিছতে মই কোৱা দৰৱটো বনাম, কিন্তু সেই ভিডিঅ'টো এক্সট্ৰাকৈ দিম। ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব। এইটো চাওকচোন, ফুলৰ টাব। এইটো আটাৰ ফুলৰ টাব আমাৰ সোণজনীয়ে বনাইছে, হয় নহয় সোণজনী? কি দিলা ইয়াত কচোন? আটাত কি দিলা? কি কালাৰ দিলা? সেউজীয়া কালাৰ দি দিছে। স্কেচ পেন নষ্ট কৰি আটাত সেউজীয়া কালাৰ দি এয়া ফুলৰ টাব বনাইছে। সঁচাকৈ ধুনীয়াই হৈছে বাৰু এই টাবটো। এয়া ধুনীয়া হৈছে ন? কৃষ্ণ দেৱ দুখ হাৰি কালমাদিৰো অধিকাৰী, কৃষ্ণ বীৰ শ্ৰেষ্ঠ দেৱনা কিন্তু প্ৰণান্দ সমুদৰ বত্ৰাপদ কমৰ আমাৰ ইয়াৰ ৰুটি ভাজি সকলো ৰেডি। এতিয়া আমি খাই ল'ম, খোৱা বোৱা কৰি ল'ম। আমাৰ এইগৰাকীয়ে চচৰ লগত খাই আছে, ভিডিঅ' চাই। গতিকে এতিয়া আমি খাই লওঁ। খাই লৈ আপোনালোকৰ বাকীবিলাক কি হয় সকলো দেখাই আছোঁ। এইপিনে সুন্দৰভাৱে চাহ বাকী আছে, চব গাখীৰ চাহ এয়াও খোৱা হ'ব। সকলোবিলাক খাই আমি আজৰি হৈ লওঁ। এতিয়া আছে দুপৰীয়াৰ খানা। এইটো হৈছে তিতাকেৰেলা আলুগুটি দি ভাজি প্ৰস্তুত কৰি আছে। আৰু নেক্সট এইপিনে এয়া বিলাহী আৰু দাইল। এইটো হ'ল মাছৰ লগত দাইল। চাওঁ, মাছৰ লগত দাইল আৰু এইপিনে কুকাৰত ভাত। গতিকে সকলোবিলাক ব্যঞ্জন ইতিমধ্যে শেষ হৈছে। এতিয়া খাই লওঁ একাপ ৰঙা চাহ খাই লৈ ৰাইজেও খাই আছে ৰঙা চাহ খাই। তাৰপাছত পিছৰখিনি আপোনালোকক দেখায়। বকলীয়াঘাট হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত ক্ৰিকেট খেলৰ প্ৰতিযোগিতা চলি আছে। গতিকে ক্ৰিকেট খেলৰ প্ৰতিযোগিতা চাবলৈ আহিলোঁ, আৰু এটা টিমে এনেকুৱা পিটিছে নহয়,
যি কি নহওক ইপিনে কাষতে খেলি আছে ফুটবল। ইমান সুন্দৰভাৱে ফুটবল খেলিছে, কিন্তু ফুটবলখনো চাই ভাল লাগিছে, ক্ৰিকেট খেলখনো চাই ভাল লাগিছে। গতিকে দুইখন খেল চাই এতিয়া আজি আবেলিটো সুন্দৰভাৱে বহি আছোঁ। এতিয়া আপোনালোকক অকণমান দেখাই দিলোঁ। বলক তাৰ পাছত আমি গৈ আছোঁ এখন ৰেষ্টুৰেণ্টত কিবা এটা খাম বুলি আজি বহুদিনৰ মূৰত। এখন বৰ সুন্দৰ ৰেষ্টুৰেণ্ট দিয়া ছোৱালীয়ে কি সুন্দৰভাৱে ফটোবোৰে প'জ দি আছে, মই মনে মনে ভিডিঅ' কৰি আছোঁ। গতিকে তাইও খুব ফূৰ্তিত আছে আজি। আহি গ'ল খানা আহি গ'ল, এইটো বাৰ্গাৰ আপুনি হ'ল খানা খোৱা বোৱা হৈ গ'ল। এতিয়া ৰাতি বাজিছে 10টা। গতিকে বিচনা প্ৰায় ৰেডি, আঁঠুৱাখন তৰিবৰ কাৰণে আছে। আঁঠুৱা তৰি ধুনীয়াকৈ শুই থাকোঁ। আজিলৈ গুড নাইট, বাই বাই।